Hello students, এই ভিডিওটোত আমি আলোচনা কৰিম এছএছ ফাইনেল 2026 ৰ ইকোনমিক্সৰ মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চন এনসাৰবোৰ। আজি আমি পাৰ্ট জি বি আছে ইণ্ডিয়ান ইকোনমিক ডেভেলপমেন্ট, অসমীয়াত ক'বলৈ গ'লে ভাৰতীয় অৰ্থনৈতিক উন্নয়ন। আজি আমি এই পাৰ্ট বিৰ শৰ্ট কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম, যিবোৰ কিন্তু তোমালোকৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে। ইয়াৰ আগতে আমি পাৰ্ট এৰ ভিডিওটো বনাইছিলো, যদি চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে ভিডিওটো চাই ল'বা। যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথম চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে ৰাইট ওৱান অবজেক্টিভছ অফ নীতি আয়োগ। নীতি আয়োগৰ এটা উদ্দেশ্য লিখা। তোমালোকক কৈ দিওঁ নীতি আয়োগৰ কথা কিন্তু তোমালোকৰ এই পাৰ্ট বিৰ পৰা বহুত আহি থাকে নীতি আয়োগ। তো নীতি আয়োগৰ বহুতকেইটা কুৱেশ্যন আছে, গোটেইকেইটা মই কৈ দিম তোমালোকক, এই ভিডিঅ'টো তোমালোকে পাই যাবা, তো মনত ৰাখিবা। তো এটা কি কৰিব দিছে, আমাৰ অবজেক্টিভ লিখিব দিছে। তো ওৱান অবজেক্টিভ অফ নীতি আয়োগ ইজ টু প্ৰমোট cooperative federalism by involving the state government in the economic planning and development process of the country. অসমীয়াত ক'বলৈ গ'লে নীতি আয়োগৰ এটা উদ্দেশ্য হ'ল সহযোগী ফেডাৰেল ব্যৱস্থা, মানে কোঅপাৰেটিভ ফেডাৰেলিজম উন্নত কৰা আৰু দেশৰ উন্নয়ন পৰিকল্পনা ৰাজ্য চৰকাৰসমূহক অন্তৰ্ভুক্ত কৰা। এইটো হৈছে কি নীতি আয়োগৰ মেইন অবজেক্টিভছ। ওকে, নেক্সট কুৱেশ্যন, নেক্সট হোৱা 2 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ আন্ডাৰ ডেভেলপ ইকনমি। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। অনুন্নত অৰ্থনীতি বুলিলে কি বুজায়? এই কুৱেশ্যনটো কিন্তু বহুবাৰ আহি থাকে আৰু শৰ্ট কুৱেশ্যনৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। মানে আন্ডাৰ ডেভেলপ ইকনমি মানে কি? এনসাৰটো চোৱা, এন আন্ডাৰ ডেভেলপ ইকনমি ইজ এন ইকনমি ৱেৰ দ্য পাৰ কেপিটা, একদম ইজি, দ্য পাৰ কেপিটা ইনকাম ইজ ল'। যদিহে পাৰ কেপিটা ইনকাম ল' হয় তেতিয়া মানে কি তাৰ যি ইকনমিটো আছে ন, ইকনমিটো কি হয়? আন্ডাৰ ডেভেলপ। ওকে, পভাৰ্টি ইজ হাই, আৰু কি পভাৰ্টি মানে দুখীয়াৰ সংখ্যা হাই হ'ব। এণ্ড দ্য লেভেল অফ ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট ইজ প'ৰ, হয়নে? আৰু সেই ঠাইখনত বা কাণ্ট্ৰিখনত ইণ্ডাষ্ট্ৰিয়েল আৰু ইকনমিক ডেভেলপমেণ্ট যদি প'ৰ হয়, একেবাৰে যদি নহয়, তেতিয়া তাৰ কি হ'ব? আন্ডাৰ ডেভেলপ ইকনমি বুলি কোৱা হ'ব। অসমীয়াৰ কাৰণে সেম হয়। অনুন্নত অৰ্থনীতি বুলিলে এনে এখন অৰ্থনীতি বুজায় য'ত প্ৰতি ব্যক্তি আয় কম, দৰিদ্ৰতা বেছি আৰু ঔদ্যোগিক তথা অৰ্থনৈতিক উন্নয়ন কম। তো তাকে আমি কি বুলিম? অনুন্নত অৰ্থনীতি। ওকে, ক্লিয়াৰ। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 3 টো চোৱা, হোৱাট ইজ পভাৰ্টি লাইন। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। দৰিদ্ৰ সীমাৰেখা কি? এই কুৱেশ্যনটো 1 মাৰ্কৰ কাৰণে নহয়, তোমালোকৰ লং কুৱেশ্যনতো কিন্তু এনেকৈ দি দিয়ে হোৱাট ইজ পভাৰ্টি লাইন, তাৰ লগত যিকোনো এটা কুৱেশ্যন এড কৰি দিব পাৰে। তো পভাৰ্টি লাইন কি হয় চাই লোৱা তোমালোকে এনসাৰটো। The poverty line is the minimum level of income or consumption required to meet the basic need of life such as food, clothing and shelter. অসমীয়াত ক'বলৈ গ'লে দৰিদ্ৰ সীমাৰেখা বুলিলে জীৱনৰ মৌলিক প্ৰয়োজনীয় যেনে খাদ্য, বস্তু আৰু বাসস্থান পূৰ কৰিবলৈ প্ৰয়োজন হোৱা ন্যূনতম আয় বা ব্যয়ৰ সীমাক বুলি কোৱা হয়। কি কোৱা হয়? পভাৰ্টি লাইন বুলি কোৱা হয়, দৰিদ্ৰ সীমাৰেখা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা, what was the main source of livelihood in India at the প্ৰি-ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড। অ'কে, এইটো প্ৰি ইণ্ডিপেণ্ডেঞ্চ অকণমান এটা চিন এটা হ'ব। অ'কে, প্ৰি ইণ্ডিপেণ্ডেঞ্চ কৈছে যে অসমীয়াত ক'বলৈ গ'লে প্ৰাক স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ জীৱিকাৰ প্ৰধান উৎস কি আছিল? একেবাৰে সহজ, যেতিয়া প্ৰাক স্বাধীনতা মানে স্বাধীনতাৰ আগৰ ভাৰতৰ প্ৰধান জীৱিকা আছিল, মানে লাইভলিহুডৰ প্ৰধান জীৱিকা আছিল এগ্ৰিকালচাৰ। অ'কে, কি আছিল? উৎস আছিল কি? কৃষি কাৰ্য। অ'কে, অসমীয়াত নামটো দিয়া নহ'ল, কৃষি কাৰ্য। অ'কে, তোমালোকে মই কৈ আছোঁ তোমালোকক কৃষি কাৰ্য বুলি তোমালোকে লিখি ল'বা। ক্লিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ডিফাইন গ্ল'বেলাইজেশ্যন, গোলকীকৰণৰ সংজ্ঞা দিয়া। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু এই বছৰ কিন্তু তোমালোকে এই কুৱেশ্যনটো তোমালোকৰ শৰ্ট কুৱেশ্যনত নহ'লে 2 মাৰ্কছৰ কুৱেশ্যন নাইবা দীঘলীয়া কুৱেশ্যনত তোমালোকে এই প্ৰশ্নটো দেখা পাবা। ডিফাইন গ্ল'বেলাইজেশ্যন। তো গ্ল'বেলাইজেশ্যনটো ভালকৈ বুজি লোৱা। গ্ল'বেলাইজেশ্যন ইজ দ্য প্ৰচেছ বাই উইচ এ কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড বিকাম মোৰ কানেক্টেড থ্ৰু ট্ৰেড, বিজনেছ এণ্ড কমিউনিকেশ্যন। অ'কে, গোলকীকৰণ বুলিলে সেই প্ৰক্ৰিয়াক বুজায়। এটা প্ৰক্ৰিয়া হয় গোলকীকৰণ, নহয় এটা প্ৰচেছ হয়, য'ত কি হয় পৃথিৱীৰ দেশসমূহ বাণিজ্য, ব্যৱসায় আৰু যোগাযোগৰ মাধ্যমেৰে একেলগে সংযুক্ত হয়। এতিয়া যেনেকৈ আমাৰ ভাৰতবৰ্ষ গ্ল'বেলাইজেশ্যন কেতিয়া হৈছে? এতিয়া গ্ল'বেলাইজেশ্যন হৈ গ'ল, কাৰণ কি হ'ল আমাৰ ভাৰতবৰ্ষ এতিয়া গোটেই বিশ্বৰ যিমানবোৰ দেশ আছে সেই দেশৰ লগত কি কৰে? ট্ৰেড কৰে, হয় নাই? বাণিজ্য কৰে, তাৰপিছত বিজনেছ কৰে, তাৰপিছত কমিউনিকেশ্যন, হয় নাই? মানে যোগাযোগ স্থাপন হৈ আছে। তো মানে কি হৈছে? গ্ল'বেলাইজেশ্যন হৈছে। এইটোকে বুলি কোৱা হয় গ্ল'বেলাইজেশ্যন, গোলকীকৰণ। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 6 টো চোৱা, হোৱাট ডু ইউ
mean by modernization? Okay, আধুনিকৰণ বুলিলে কি বুজায়? এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। তো modernization means changing old way and adopting new ideas. Simple কথা, modern হয়নে? মডাৰ্ণ শব্দৰ পৰা আহিছে মডাৰ্ণাইজেশ্যন, মানে কি হয় পুৰণি হয়নে? আধুনিকৰণৰ বুলিলে হয় মানে কি পুৰণা পদ্ধতি এৰাই নতুন ধাৰণা, প্ৰযুক্তি আৰু পদ্ধতি গ্ৰহণ কৰি সমাজ আৰু অৰ্থনীতি উন্নয়ন কৰা হয়নে? Modernization means changing old way and adopting new idea, technology and methods to improve society and economy. Clear? একেবাৰে সহজ। Next question number 7 to very important, কিন্তু তোমালোকে মনত ৰাখিবা একেবাৰে সহজ, যে চনটো মনত ৰাখিব লাগে। In which year the Niti Aayog was formed? নীতি আয়োগ কোন চনত গঠন হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নীতি আয়োগ কোন চনত? 2015 চনত কিন্তু গঠন হৈছে, মনত ৰাখিবা এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। অ'কে, নেক্সট কুৱেশ্যন আগবঢ়াও। কুৱেশ্যন নম্বৰ 8 টো চোৱা। নেম এনি টু নৱৰত্ন ইণ্ডাষ্ট্ৰী, যিকোনো দুটা নৱৰত্ন উদ্যোগৰ নাম লিখা। ইয়াৰ এই কুৱেশ্যনটোৰ এনচাৰ একেবাৰে সহজ, জাষ্ট মনত ৰাখিব লাগে ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেড, যাক আমি শ্বৰ্টত BHEL বুলি কওঁ। এণ্ড নেক্সট হৈছে একেবাৰে সহজ, তোমালোকে বহুত শুনিছা, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, যাক IOC বুলি কোৱা হয়। অ'কে, তো মনত ৰাখিবা, যদি আমাক নৱৰত্ন ইণ্ডাষ্ট্ৰীৰ কথা ক'বলৈ আহে তেতিয়াহ'লে আমি এই দুটা নাম লিখিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা। হু ইজ ন'ন এজ দ্য আৰ্কিটেক্ট অফ ইকনমিক প্লেনিং ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ নিৰ্মাতা বুলি কাক জনা যায়? এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আৰু বহুবাৰ এছএছ ফাইনেলত আহিছে আৰু এই বছৰ হৈ যোৱা প্ৰি ফাইনেল এক্সামতো আহিছে। নামটো মনত ৰাখিবা, ডক্টৰ PC Mahalanobis ইজ ন'ন এজ দ্য আৰ্কিটেক্ট অফ দ্য ইকনমিক প্লেনিং ইন ইণ্ডিয়া। অ'কে, নামটো তোমালোকে ভালকে চাবা, ডক্টৰ PC Mahalanobis। অ'কে, Mahalanobis। ক্লিয়াৰ? সৰি, মোৰ প্ৰনাউন্সিয়েশ্যন কত যদি ভুল হৈছে। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 10 টো চোৱা। ৰাইট টু ফেক্টৰ্ছ ডেট নেচেছিটেট দ্য ইন্ট্ৰডাকশ্যন অফ ইকনমিক ৰিফৰ্ম ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ লিখা। এই যি অৰ্থনৈতিক সংস্কাৰ আছে হয়নে, বা ইংলিছত ক'বলৈ গ'লে ইকনমিক ৰিফৰ্মছ আছে, কিয় প্ৰয়োজন? দুটা কাৰণ লিখিব দিছে। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট, বা নাইবা এনেকুৱা ৰিলেটেডো আহিব। তো তোমালোকে যদি দীঘলীয়াত আহে, লাইক দীঘলীয়া প্ৰশ্নটো আহিব পাৰে, তেতিয়া তোমালোকে ধুনীয়াকৈ বনাই লিখিব পাৰিবা। তো নম্বৰ 1 হৈছে শ্ল' ইকনমিক গ্ৰ'থ এণ্ড ল' প্ৰডাক্টিভিটি হয়নে? ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰয়োজন হোৱা দুটা কাৰণ হৈছে, প্ৰথম কাৰণটোৱে হৈছে সেইটো হৈছে অৰ্থনৈতিক বৃদ্ধি ধীৰ আৰু উৎপাদন ক্ষমতা কম হোৱাৰ কাৰণে আমাক লাগিব। আৰু 2 নম্বৰটো হৈছে মাৰ্কিংটো অলপ ভুল হৈছে, হাই ফিছেলছ ডিফিচিটছ এণ্ড বেলেঞ্চ অফ পে'মেণ্ট প্ৰব্লেমছ। অসমীয়াত ক'বলৈ গ'লে উচ্চ অৰ্থনৈতিক ঘটাব আৰু চলনৰ পৰিশোধ সমস্যা। তো এইকেইটা হৈছে সমস্যা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 11 টো চোৱা। ইন হুইচ ইয়াৰ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO ৱাজ ফৰ্ম? বিশ্ব বাণিজ্য সংস্থা, যাক WTO কয়, কোন চনত গঠন হৈছিল? এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ চনটো মনত ৰাখিব লাগে, কিমান? 1995 মনত ৰাখিবা। 1995ত যি WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন কি হৈছিল? গঠন কৰা হৈছিল। আৰু ইয়াতে তোমালোকে আৰু এটা কুৱেশ্যন পাই গ'লা, WTOৰ কিন্তু ফুল ফৰ্মো যদি সুধিব আহে হয়নে, সম্পূৰ্ণ ৰূপ লিখা, তেতিয়া তোমালোকে লিখিব লাগিব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। অসমীয়াত ক'বলৈ গ'লে বিশ্ব বাণিজ্য সংস্থা। অ'কে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 12 টো চোৱা। ডিফাইন প্ৰাইভেটাইজেশ্যন। অ'কে, ব্যক্তিগতকৰণ সংজ্ঞা লিখা। তো প্ৰাইভেটাইজেশ্যন মানে কি? প্ৰাইভেটাইজেশ্যন মিনছ ট্ৰান্সফাৰিং দ্য ওনাৰশ্বিপ এণ্ড মেনেজমেণ্ট অফ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ টু প্ৰাইভেট ইণ্ডিভিজুৱেলছ অৰ কোম্পানীজ। মানে যিবোৰ ব্যক্তিগতকৰণ বুলিলে মানে কি? প্ৰাইভেট কৰা হয়নে? যিটো চৰকাৰী আছিল, পাব্লিকৰ আছিল, কিন্তু সেইটো কি কৰা? যিকোনো এজন মালিকক নাইবা ব্যক্তিগত পাৰ্চন এটাক নাইবা ব্যক্তিগত কোম্পানী এটাৰ হাতলৈ চপাই দিয়া। অ'কে, ব্যক্তিগতকৰণ বুলিলে অৰ্থ হয় যে চৰকাৰী, প্ৰথম হ'ব এইটো চৰকাৰী উদ্যোগসমূহ মালিকানা আৰু পৰিচালনা ব্যক্তিগত ব্যক্তি বা কোম্পানীলৈ হস্তান্তৰ কৰা। ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা। ৰাইট টু পজিটিভ ইফেক্টছ অফ LPG পলিচিছ ইন দ্য ইণ্ডিয়ান ইকনমি। ভাৰতীয় অৰ্থনৈতিক LPG নীতিৰ দুটা ধনাত্মক প্ৰভাৱ লিখা। তো LPG পলিচিৰ কথা কিন্তু তোমালোকে প্ৰত্যেক বছৰে তোমালোকৰ আহিব এই পাৰ্ট বিৰ পৰা, আৰু LPGৰ পলিচি তোমালোকে ভালকে চাবা, ভালকে চাই যাবা, আৰু LPG ফুল ফৰ্মটো চাই যাবা, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। আৰু ইয়াৰ কি কৈছে? ধনাত্মক
প্ৰভাৱ তোমালোকক কৈ দিওঁ ইয়াতো আমাক পজিটিভ ইয়াতো আমাক নিগেটিভ লিখিব আহিবই ইয়াতে কোৱা হৈছে যে দুটা ধনাত্মক লিখিব দিছে কেতিয়াবা কিন্তু এটা ঋণাত্মকো লিখিব আহে নিগেটিভো লিখিব আহিব পাৰে ওকে তো ধনাত্মক কি হয় তো প্ৰথম হৈছে encouraged private investment and competition and 2 নম্বৰটো হৈছে lead to faster economic growth and modernization অসমীয়াত ক'বলৈ গ'লে ব্যক্তিগত বিনিয়োগ আৰু প্ৰতিযোগিতা বৃদ্ধি হৈছে হয় না এলপিজি পলিচি আহাৰ পিছত আৰু অৰ্থনীতিৰ দ্ৰুত বৃদ্ধি আৰু আধুনিকৰণৰ উৎসাহিত কৰা ওকে কৰিছে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা ৰাইট টু মেৰিটছ অফ গ্লোবেলাইজেশ্যন গোলকীয়কৰণৰ দুটা সুবিধা উল্লেখ কৰা এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আৰু একেবাৰে সহজ গ্লোবেলাইজেশ্যন হোৱাৰ ফলত দুটা সুবিধা কি সুবিধা হৈছে মানে আমাক লিখিব দিছে নম্বৰ 1 টো হৈছে ইনক্ৰিজ ট্ৰেড এণ্ড বিজনেছ অপৰচুনিটি বিটুইন কাণ্ট্ৰিজ তো বিভিন্ন দেশৰ মাজত ট্ৰেড হয়নে বেপাৰ বাণিজ্যবোৰ কি হৈছে অপৰচুনিটিবোৰ বাঢ়ি গৈছে এণ্ড প্ৰভাইড এক্সেছ টু নিউ টেকনলজি এণ্ড নলেজ আৰু নতুন নতুন টেকনলজি নতুন নলেজবোৰ কি হৈছে পোৱাত মানে এক্সেছ কৰাত সুবিধা হৈছে এতিয়া যেতিয়াৰ পৰা আমেৰিকা আৰু ভাৰতবৰ্ষৰ মাজত বিজনেছ ষ্টাৰ্ট হৈ গ'ল ট্ৰেড ষ্টাৰ্ট হৈ গ'ল তেতিয়া আমেৰিকাৰ বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা আমাৰ ইয়ালৈ আহিছে হয়নে নাই তো তেনেকৈ কি হয় এক্সেছ পোৱা যায় ওকে অসমীয়াৰ কাৰণে হ'ব দেশসমূহৰ মাজত বাণিজ্য আৰু ব্যৱসায় সুযোগ বৃদ্ধি কৰে আৰু 2 নম্বৰ হৈছে নতুন প্ৰযুক্তি আৰু জ্ঞানৰ সুবিধা প্ৰদান কৰে একে হয় জাষ্ট ইংলিছত লিখা আছিল আৰু ইয়াতে অসমীয়াত লিখা আছে কুৱেশ্যন নম্বৰ নেক্সট 15 টো চোৱা মেনশ্যন টু অবজেক্টিভছ অফ দিছ ইনভেষ্টমেণ্ট নিৰ্বিনিয়োগৰ দুটা উদ্দেশ্য লিখা তো কি হয় উদ্দেশ্য টু ৰিডিউচ দ্য ফাইনেন্সিয়েল বাৰ্ডেন অফ দ্য গভৰ্ণমেণ্ট এণ্ড টু ইম্প্ৰুভ ইফিচিয়েঞ্চি এণ্ড প্ৰডাক্টিভিটি অফ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ অসমীয়াত ক'বলৈ গ'লে চৰকাৰৰ আৰ্থিক চাপ কমোৱা আৰু প্ৰথম চাব এইটো চৰকাৰী উদ্যোগসমূহৰ কাৰ্যক্ষমতা আৰু উৎপাদন ক্ষমতা বৃদ্ধি কৰা নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট অলৰেডি আমি নীতি আয়োগ কেতিয়া গঠন হৈছিল 2015 চনত হৈছিল কিন্তু এতিয়া আৰু এটা ইম্পৰ্টেণ্ট হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নীতি আয়োগ এই নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো তোমালোকে জানি থৈ দিবা নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ওকে অসমীয়াৰ কাৰণেও তোমালোকে অসমীয়া মিডিয়ামে কিন্তু এইটো ইংলিছতে লিখিব পাৰা নাইবা অসমীয়াত যদি ক'বলৈ গ'লে ভাৰত ৰূপান্তৰ কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এইটো এনেকৈ ক'ব লাগে কিন্তু তোমালোকে ইংলিছতে লিখি দিবা ওকে নীতি আয়োগ এন ফৰ নেশ্যনেল আই ফৰ institution and T for transforming and I for India. Next question number 17 to so mention to non-institutional source of rural credits. গ্ৰাম্য ঋণৰ দুটা অনানুষ্ঠানিক উৎসৰ উল্লেখ কৰা তো গ্ৰাম্যবোৰ আছে যেনে ৰুৰেল গাঁও অঞ্চল আছে তাৰ যি ঋণ আহে ন সেই ঋণৰ অনানুষ্ঠানিক উৎস কোনো ইনষ্টিটিউচন নহয় স্থানীয় মানে আনুষ্ঠানিক নহয় অনানুষ্ঠানিক ওকে তো কি হয় প্ৰথমটো হৈছে ইংলিছৰ কাৰণে মানি লেণ্ডাৰ্ছ এণ্ড ৰিলেটিভছ এণ্ড ফ্ৰেণ্ডছ হয় না গাঁও অঞ্চলত বেছিভাগ আমি কি ধন লেণ্ডাৰ নহয় এইটো অসমীয়াত হ'ব তোমালোকৰ যেনে আমাৰ জমিনদাৰ বুলি ক'ব পাৰা তোমালোকে জমিনদাৰসকলৰ পৰা নাইবা মহাজনসকলৰ পৰা কি হয় ধাৰ লয় টকা আৰু আত্মীয় বন্ধু বান্ধৱীসকলৰ পৰা ধাৰ লোৱা দেখা যায় বুজি পাইছা কুৱেশ্যনটো যে গাঁও অঞ্চলত ক'ৰপে বেছিভাগ ধাৰ লোৱা এই ঋণ লোৱা ক'ৰপে দেখা যায় মানে নন অফিচিয়েলি নন ইনষ্টিটিউচনেল চ'ৰ্চ কি হয় সেই মানি লেণ্ডাৰ্ছ এণ্ড relatives and friend okay next question number 18 to so it is important write the full form of SHG ৰ সম্পূৰ্ণ ৰূপটো লিখা এইটো অলৰেডি এছএছ ফাইনেলত আহি গৈছিল ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে সেলফ হেল্প গ্ৰুপ ওকে একেবাৰে ভেৰি ইম্পৰ্টেণ্ট আৰু বৰ্তমান সময়ত এই বছৰৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেণ্ট কমন হয় এইটো কুৱেশ্যন ওকে SHG ফুল ফৰ্মটো হৈছে S ফৰ সেলফ H ফৰ হেল্প G ফৰ গ্ৰুপ যি আমাৰ এই আত্মীয় সহায় গোটবোৰ যে কয় সেইবোৰ okay self help group next question number 19 to so what do you understand by jobless growth to নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা জবলেস গ্ৰোথ মানে কি জবলেস গ্ৰোথ means economic growth that does not create enough employment opportunity for the people তো একেবাৰে সহজ তো বিনিয়োগবিহীন উন্নয়ন বুলিলে অৰ্থ হৈছে এনে অৰ্থনীতি বৃদ্ধি যি মানুহৰ বাবে যথেষ্ট চৰকাৰী সুযোগ সৃষ্টি কৰিব নোৱাৰে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 22 সো ভেৰি ইম্পৰ্টেণ্ট ৰাইট দ্য ফুল ফৰ্ম অফ MGNREGA হয় না যাক আমি মনৰেগা বুলি কওঁ হয় না মনৰেগাৰ সম্পূৰ্ণ ৰূপটো লিখাই ভেৰি ইম্পৰ্টেণ্ট কিন্তু এই কুৱেশ্যনটো মনৰেগা বহুত শুনা পাইছে চাগে টিভিয়ে নহলে নিউজে তো মনৰেগাৰ ফুল ফৰ্ম হৈছে M ফৰ মহাত্মা G ফৰ গান্ধী N ফৰ নেশ্যনেল R ফৰ ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰান্টি Act তো মনত ৰাখিবা মনৰেগা যি আছে মনৰেগাৰ ফুল ফৰ্মটো হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল
এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট অসমীয়াৰ কাৰণে তোমালোকে এইটোৱে লিখিব লাগিব ইংলিছৰ নাইবা অসমীয়াটো লিখিবা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য কৰ্ম সংস্থাপন নিশ্চয়তা আইন Okay, next question number 21 to so what is human capital মানৱ মূলধন মানে কি এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট মানৱ মূলধন লং কোৱেশ্চনটো আহি যাব পাৰে হয়নে তো ইয়াৰ এনসাৰটো সো human capital refers to the skill knowledge and ability of people that help in income development তো মানুহ এটা ইনকাম ডেভেলপমেন্ট কৰিবৰ কাৰণে মানুহ এটা স্কিল লাগিব নলেজ লাগিব এন্ড এবিলিটি লাগিব তো সেইবোৰকে কি কোৱা হয় হিউম্যান ক্যাপিটাল বুলি কোৱা হয় ওকে মানৱ মূলধন বুলিলে অৰ্থ হয় মানুহৰ দক্ষতা জ্ঞান আৰু ক্ষমতা যি অৰ্থনৈতিক উন্নয়নলৈ সহায় কৰে মানে উন্নতি কৰিবলৈ সহায় কৰে এইবোৰে ওকে নেক্সট কোৱেশ্চন লাগবহ কোৱেশ্চন নম্বৰ 22 টু সোৱা ইটো ভেৰি ইম্পৰ্টেন্ট হোৱাট ইজ দা ফুল ফৰ্ম অফ জিএসটি জিএসটি সম্পূৰ্ণ ৰূপটো লিখা ভেৰি ইম্পৰ্টেন্ট দা ফুল ফৰ্ম অফ জিএসটি ইজ গুডছ এণ্ড সাৰ্ভিসেছ টেক্স মনত ৰাখিবা যে জিএসটি আছে হয়নে আমি শুনা পাই আছো জিএসটি এই কোৱেশ্চনটো কিন্তু জিএসটি ফুল ফৰ্মটো কিন্তু অলৰেডি এসএস ফাইনেলত আহি গৈছিল তো জিএসটি ফুল ফৰ্মটো মনত ৰাখিবা গুডছ এণ্ড সাৰ্ভিসেছ টেক্স ইংলিছ এণ্ড এছামিছ মিডিয়াম দুইটা সেমে লিখিব লাগিব ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 23 টু সোৱা ইন হুইচ ইয়াৰ জিএসটি কেম into effect in India তো জিএসটি ফুল ফৰ্ম জানিলে এতিয়া কিন্তু তাৰ লগত জানিব লাগিব যে ভাৰতবৰ্ষ কোন চনৰ পৰা জিএসটি বলবৎ কৰা হৈছিল তো মনত ৰাখিবা 1 জুলাই 2017 হয়নে 1 জুলাই 2017 পৰা এই জিএসটি বলবৎ কৰা হৈছিল ওকে effect হৈছিল ইন্ডিয়াত নেক্সট কোৱেশ্চন নম্বৰ 24 টু সো মেনশন এনি টু সোর্স অফ হিউম্যান ক্যাপিটাল মানৱ মূলধনৰ যিকোনো দুটা উৎস লিখা তো দুটা উৎস কি হল এডুকেশন এণ্ড ট্ৰেইনিং হেলথ এণ্ড নিউট্ৰিশন তো মানুহৰ হিউম্যান অলৰেডি অলপ আগতে আলোচনা কৰিলো হিউম্যান ক্যাপিটাল হয় না মানৱ মূলধন আমি আলোচনা কৰিলো কিন্তু মানৱ মূলধনৰ মেইন সোর্স কৰ পৰা পাম মানুহৰ স্কিল বা মানুহৰ নলেজ কৰ পৰা পাম এডুকেশনৰ পৰা পাম আৰু হেলথ এণ্ড নিউট্ৰিশনৰ পৰা পাম অসমীয়াত ক'বলৈ গ'লে শিক্ষা আৰু প্ৰশিক্ষণ আৰু স্বাস্থ্য আৰু পুষ্টিৰ পৰা আমি পাম Okay, next question number 25 to so what is the full form of NABARD or সম্পূৰ্ণ ৰূপটো লিখা এই কোৱেশ্চনটো এটা ভেৰি ইম্পৰ্টেন্ট ফুল ফৰ্ম কিন্তু বহুত আহে ইকনমিক্সত তোমালোকৰ তো NABARD or ফুল ফৰ্মটো তোমালোকে জানি থৈ দিবা নেশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট একেবাৰে ইজি নেশনাল এণ্ড ফৰ নেশনাল বি ফৰ বেংক ফৰ agriculture and rural development okay next question agbaho question number 26 to so name a financial institution that supplies industrial finance in India bharatborhor odyogik bitto jogan dhara bittiyo অনুষ্ঠানৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে যাক আমি শৰ্টত IFCI বুলি কও তাৰ এনসাৰটো হৈছে ইন্ডাষ্ট্ৰিয়েল ফাইনেন্স কৰ্পোৰেচন of India তো এই ইন্ডাষ্ট্ৰিয়েল ফাইনেন্স কৰ্পোৰেচন অফ ইন্ডিয়া কি কৰে সাপ্লাই কৰে ইন্ডাষ্ট্ৰিয়েল ফাইনেন্স ইন্ডাষ্ট্ৰিয়েল ঋণবোৰ ওকে যি ধাৰবোৰ আছে সেই ধাৰবোৰ দিয়ে তাৰ পিছত নেক্সট 27 নম্বৰ কোৱেশ্চনটো সো what do you mean by seasonal unemployment ঋতু জনিত নিবনুৱা বুলিলে কি বুজায় এই কোৱেশ্চনটো ইম্পৰ্টেন্ট তোমালোকৰ তো seasonal unemployment মানে কি seasonal unemployment means unemployment that occur only during certain season when work is not available like agriculture okay তো ঋতুজনিত নিবনুৱা সমস্যা বুলিলে কি হয় এনে সমস্যা যেতিয়া মানে কি এটা সিজন এটা ঋতুতে ঘটে মানে এটা ঋতুতে ঘটে মানে যেতিয়া কাম উপলব্ধ নাথাকে যেনে কৃষি কাৰ্য হয়নে কৃষি ক্ষেত্ৰ বা কৃষি কাৰ্য কি হয় এটা পাৰ্টিকুলাৰ সিজন এটা সিজনতে কি হয় এটা ঋতুতে কি হয় খেতিবোৰ কৰা হয় কিন্তু বাকি সময় যেতিয়া খেতি নহয় তেতিয়া তো কি হৈ থাকে আনএমপ্লয়মেন্ট নিবনুৱা হৈ থাকে তো ইয়াকে বুলি কি কোৱা হয় ঋতুজনিত নাইবা ইংলিছত সিজনাল আনএমপ্লয়মেন্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চন আগবাহু কোৱেশ্চন নম্বৰ 28 টু সোৱা গিভ ফুল ফৰ্ম অফ NTPC ৰ সম্পূৰ্ণ নামটো লিখা এটো এটা ইম্পৰ্টেন্ট NTPC চাই যাবা NTPC ফুল ফৰ্মটো হৈছে নেশনাল থাৰ্মেল পাৱাৰ কৰ্পোৰেচন ওকে নেশনাল থাৰ্মেল পাৱাৰ কৰ্পোৰেচন very easy মনত ৰাখিবা next question 29 number question to so give full form of NHPC ৰ সম্পূৰ্ণ নামটো লিখা এটো এটা ইম্পৰ্টেন্ট NHPC ৰ সম্পূৰ্ণ নাম হৈছে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন ওকে মনত ৰাখিবা হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন অসমীয়া মিডিয়ামে তোমালোকে ইংলিছৰ এইটো নাম লিখিলে হ'ব ওকে তো ইমানখিনি আছিল যি আমাৰ পাৰ্ট 2 আছিল অলৰেডি পাৰ্ট 1 ৰ ভিডিওটো যদি চোৱা নাই তেতিয়া হলে তোমালোকে চাই লবা এইটো পাৰ্ট 2 যে তোমালোকৰ পাৰ্ট 2 মানে ইকনমিক্সৰ পাৰ্ট বি হয় এগিটা শৰ্ট কোৱেশ্চন আনসাৰ ইয়াৰ পিছত আমি লং কোৱেশ্চন আনসাৰবোৰ দিবলৈ ট্ৰাই কৰিম তো তোমালোকে যদি ভিডিওটো ভাল পালা তেতিয়া হলে লাইক এটা কৰি দিয়া কমেন্ট কৰি দিবা আৰু যদি তোমালোকৰ এই PDF টো লাগে তেনে হলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে তাৰ পৰা PDF টো ডাউনলোড কৰিব
পাৰিবা তো পুনৰ অনুগ্ৰহ কৰি আছো তোমালোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেন্ট এটা কৰি দিবা তাৰ লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই